মই এটা আজিৰ প্ৰতিবাদখন মই কথা ক'বলৈ নাযাওঁ, কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত যে যোৱাকালি 2-3 দিন না যোৱাকালি দিছে চাগে আমাৰ জয়ন্ত বসুমতাৰী একেতে এই যে ৰাইজে যে আন্দোলন কৰি আছে যে আদানী কোম্পানীক মাটি দিয়া নহ'ব, আমি যে এই অঞ্চলৰ ভূমিপত্ৰ খিলঞ্জীয়া আমি ভূমিপত্ৰ মানুহ, আমি যে বড়ো জাতি, অকল বড়ো জাতি নাই, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আহিছে আৰু ইয়াত বহু যুগ ধৰি হাজাৰ বছৰৰ পৰা আমি বসবাস কৰা ৰাইজে ইয়াত মাটি দখল কৰি PRF যিবিলাক PRF যিটো ভৰি থকা মাটিবিলাক দখল কৰি পেলাই ইয়াত কোনোবা বহুত খেতি বাতি কৰি খাইছে। তাত জয়ন্ত মহলাৰী যিটো আমাৰ কোকৰাঝাৰ লোকসভাৰ তেখেতে MP হয়, বৰ্তমানৰ MP, কিন্তু মই তেখেতক এটা মূৰ্খ নেকি তেখেতে যে কালি ভাষণ দিছে ৰাইজক কৈছে যে তেখেতে কৈছে কালি যে ইয়াক মাফিয়াৰ দৰে বোলে আমাৰ বড়ো জাতিসকলে আই মাতৃসকলে আমাৰ ৰাইজে বোলে মাফিয়াৰ দৰে ইয়াৰ মাটি দখল কৰিছে। তো এই কথাটো বুজি পাই এতিয়া এজন MP মানুহৰ ইয়াৰ মগুজ আছে না নাই, তেখেতে এতিয়া কিহৰ কাৰণে আন্দোলন কৰিছে? এই যে মাফিয়া বুলি কোৱাটো গোটেই বড়ো জাতিক কোৱা হৈছে না নাই? সি নিজৰ দাদা ভাই নিজৰ বনীয়েক মা বন্তিক তেখেতে মাফিয়া কোৱা হৈছে না নাই? তেখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু তেখেতে জ্ঞান আছে না নাই, তেখেতৰ জ্ঞান আছে না নাই যে APDCL বা এই পাৱাৰ প্লেণ্টটো বহালে ইয়াৰ নেগেটিভ ইম্পেক্টবিলাক মই এটা ইংলিছত প্ৰশ্ন কৰিব বিচাৰিছোঁ। ডু ইউ ৱান্ট টু চেলেঞ্জ উইথ মি এবাউট ফৰ ছেটিং আপ কি কয় যে আমাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট ছেটিঙৰ কাৰণে যে ছেটআপ কৰিলে ইয়াৰ নেগেটিভ ইম্পেক্টবিলাক কি হ'ব? আপোনালোকে মোৰ লগত টিভিত বহিব বিচাৰে নেকি? চেলেঞ্জত বহিব বিচাৰে নেকি? ইয়াৰ নেগেটিভ ইম্পেক্ট কি হয়? MP ডাঙৰীয়া, মই জয়ন্ত বসুমতাৰী ডাঙৰীয়া আপোনাক প্ৰশ্ন সুধিছোঁ, ডু ইউ ৱান্ট টু চেলেঞ্জ উইথ মি? আপুনি কি জানে ইয়াৰ বিষয়ে? নিজৰ ভূমিপুত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলক বা নিজৰ মা দেউতা দাদা ভাইক এই মাফিয়া কোৱা হৈছে নে নাই? তেখেতে তাৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে। গোটেই সমগ্ৰ বড়ো জাতিক আপুনি অপমান কৰিছে, এই এটা ভাষণ দি আপুনি অসন্মান কৰিছে। ইয়াৰ প্ৰতিৰোধ আপুনি ক্ষমা খুজিব লাগিব আপুনি ইয়াৰ ৰাইজৰ সন্মুখত, কাৰণ আপুনি গোটেই বড়ো জাতিক অপমান কৰিছে। এই মাফিয়া বুলি কোৱা শব্দটো কি বস্তু? এটা মাফিয়াটোৰ অৰ্থ আপুনি জানে? এজন MP আপুনি মূৰ্খৰ দৰে কথা নক'ব। আপুনি ইয়াৰ আহক, আমি ইয়াৰ ৰাইজে বহিছে, ইয়াৰ কেনেকৈ সমাধান ওলাব লাগে, কেনেকৈ সমাধান কৰিম আমি ইয়াত বিভিন্ন আৰু এটা কথা, এই কথাৰ কাৰণে বিভিন্ন জাগাৰ পৰা নেতাবিলাক আহি পেলাই ৰাইজক সমৰ্থন জনাইছে। আৰু আপুনি কৈছে যে আৱাৰ চাইডাৰবিলাক আহি পেলাই ৰাইজক মানে ইনকাৰেজ কৰিছে, কনস্পিৰেচি কৰিছে বুলি আপুনি কথাটো কৈছে। তেওঁলোকৰ মই বিশেষকৈ কওঁ দাউৰাও দেখাত নাজাৰি তেওঁলোকে আহিছে, ৰাইজে তেওঁলোকক আশীৰ্বাদ কৰিছে। বুজি পাই না নাপায়? জয়ন্ত বসুমতাৰী তেখেতে ৰাইজৰ পৰা হাজাৰ হাজাৰ ৰাইজৰ আই মাতৃসকলে তেখেতক আশীৰ্বাদ কৰিছে। আমাৰ দুখ বেদনাটো তেওঁলোকে চাবৰ কাৰণে, আমাক চাপৰ্ট কৰাৰ কাৰণে। আৰু ইয়াত আপোনালোকে দায় নিদিব। মই BPF চেণ্ট্ৰেল ইউথৰ ভাইচ প্ৰেচিডেণ্ট হয়, কিন্তু মই ইয়াত আজি কওঁ আপোনাক সকিয়নি দিছোঁ, মই চেণ্ট্ৰেল ইউথৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে কোৱা নাই জয়ন্ত বসুমতাৰী মূৰ্খ আপুনি এজন, আপোনাৰ জ্ঞান নাই, আপুনি এনেকুৱাকৈ মাফিয়া বুলি কথা নক'ব। মই আপোনাৰ ওপৰত খং কৰিছোঁ। আৰু ইয়াত বিভিন্ন দলৰ পৰা আহিছে, আপুনি দলৰ মেনশ্যন নকৰিব, কোনোবা BPF আহিব পাৰে, গোটেই দল সংগঠনৰ পৰা ইয়াৰ আহি দুখ বেদনা, ৰাইজৰ দুখ বেদনাটো আহি পেলাই ইয়াৰ সমৰ্থন কৰিছে। ৰাইজৰ কি অসুবিধা হৈছে সমৰ্থন কৰিছে। আপুনি মূৰ্খৰ দৰে কথা নক'ব। ডু ইউ ৱান্ট টু চেলেঞ্জ উইথ মি? আপুনি মোৰ লগত টিভিত শ্ব'ত বহিব নেকি আপুনি? ইয়াত যে থাৰ্মেল পাৱাৰ প্ৰজেক্টটো ইনষ্টলেশ্যন কৰিলে ইয়াত নেগেটিভ ইম্পেক্টটো কি হ'ব? আপুনি চেলেঞ্জ কৰিব নেকি? মই সুবুল ব্ৰহ্ম, I am সুবুল ব্ৰহ্ম। ডু ইউ ৱান্ট টু চেলেঞ্জ উইথ মি? আপুনি এই অযথা মিনিংবিলাক অখাত কথাবিলাক নক'ব আপুনি। আমি যিকোনো পৰ্যায় আমি মাতি নিদিওঁ। ইয়াৰ আমাৰ অধিকাৰ আছে। হাজাৰ বছৰৰ পৰা আমি ইয়াৰ ব্ৰিটিছ যুগৰ ভাৰত স্বাধীনৰ আগৰ পৰা আমি যুগৰ পৰা ইয়াত আমি বসবাস কৰি। আৰু এটা কথা জয়ন্ত বসুমতাৰীৰ কথা কওঁ, কোন মানুহে মাটি দখল কৰি পেলাই আজিলৈকে ঘৰ বনোৱা নাই? কোনে? প্ৰথমৰ কোন মানুহবিলাক মাটি দখল কৰি কৰা নাই? চবে দখল কৰিব পৰি থকা মাটিটোক আমি কিয় পেলাই দিম আমি? ইয়াত মানুহে ধুনীয়াকৈ জীয়াই আছে, ইয়াত খেতি বাতি কৰি পেলাই দখল কৰি পেলাই জীয়াই আছে। আজি আপোনালোকে লাজ নাই? এই PRF প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টটো যে আপুনি
আদানী বাহিৰৰ মানুহৰ কাৰণে যে ইমান দুখ বেদনা আপোনাৰ এই ফিয়াৰখন আপুনি খাস লাইনত কনভাৰ্ট কৰি দিছে এইটো কি কয় এই জয়ন্ত বসুমতাৰী এইটো কি ক'ব আপুনি হ্যাঁ আপনি জবাব দিয়ক এতিয়া জবাব দিয়ক আপনি কি ক'ব এইটো আদানীৰ কাৰণে বড়ো জাতি নিজৰ দাদা ভাইৰ কাৰণে আপুনি এই মাটি দিব বিচৰা নাই হ্যাঁ খেতি বাতি কৰা মাটি আপুনি দিব বিচৰা নাই কিন্তু আপুনি বাহিৰৰ কোম্পানী যেটো প্ৰাইভেট কোম্পানী নট ইট ইজ পাব্লিক কোম্পানী ইট ইজ প্ৰাইভেট কোম্পানী হ্যাঁ তেখেতৰ কাৰণে আপুনি ইমান টেনশ্যন না আপোনাৰ দুখ বেদনা কয় কোটি টকা লৈছে আপুনি হ্যাঁ দৰদি বিৰাট দৰদি আপুনি হ্যাঁ নিজৰ মা দেউতাক পাহৰি পেলাই বিদেশৰ কাৰণে দৰদি না আপুনি এনেকা কথা নকব ফিউচাৰত যদি আপুনি সমাধান কৰিব সাহস যদি আছে এই ৰাইজৰ দুখ বেদনা যদি আপুনি চাব বিচাৰি আহক কথা পাতিম আপুনি ইয়াত বাহিৰত কথা আপুনি ছ'চিয়েল মিডিয়াত কথা ক'লে নহ'ব এইখিনি কথা আপুনি আপোনাক শুকাই দিছোঁ আৰু এটা কথা আপুনি এই যে মাফিয়া বুলি কৈছে গোটেই বড়ো জাতি কোৱা হৈছে এইটো ইয়াৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে নহ'লে কথাটো ইয়াৰ জংগী আন্দোলন হ'ব চাব আপুনি